ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো লগতে দিনটোনো কেনেদৰে কি কৰো সেয়াও দেখুৱাম উখানি নকৰে সব এতিয়া প্ৰথমতে মই মটৰৰ এটা পৰঠা বনাম আজি কেঁচা মটৰৰ এটা পৰঠা আৰু আপোনালোকৰ লগত পৰঠাটো শ্বেয়াৰ কৰিম আপোনালোকে বাৰু এনেদৰে কেঁচা মটৰৰ পৰঠা বনাই খাইছেনে যদি নাই খোৱা বনাই খাবচোন বিৰাট টেষ্টি হয় মই আগতে বনাইছো আৰু আজি ভাবিলো কিন্তু আগতে মই ৰেচিপি কোনোদিনে দিয়া নাই আজি ভাবিছো মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে অকনো স্কিপ নকৰাকে ভিডিঅটো চাই থাকিব শেষলৈকে লগতে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেতিয়াহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅবোৰ ভাল লাগে তেনেহলে ভিডিঅবোৰ শ্বেয়াৰ কৰিব লাইক কৰিবলৈ কিন্তু নাপাহৰিব দেই আহক তেনেহলে ভিডিঅটো আৰম্ভ কৰো মটৰ কেইটা মই যোৱাকালি বাকলি এৰুৱাই ফ্ৰিজত থৈ দিছিলো এতিয়া এইখিনি পানী অলপ দি বইল কৰি লম এইফালে কুকাৰে দুটা সিটি মৰাত মই গেছটো বন্ধ কৰি দিলো আৰু পৰঠা লগত খাবৰ কাৰণে সবজিখিনি কাটি ললো বন্ধাকবি গাজৰ আলুৰ মই সবজিটো বনাম আৰু এইয়া চাওক মটৰখিনি বইল হৈ গল এতিয়া এইখিনি অলপ সময় মই ঠাণ্ডা হবৰ কাৰণে থৈ দিছো তেতিয়ালৈকে মই সবজিকন বনাই লওঁ সবজি হৈ আছে ইফালে মটৰখিনিও ঠাণ্ডা হৈ গল এতিয়া এইখিনি মই মিক্সিত পিছি লম এয়া মটৰটো কি ধুনিয়া হৈ গল এতিয়া মটৰত পানী অকণ দিব লাগিব যেহেতু পৰঠাটো আমি অকমান গৰম পানীৰে মথু সেইকাৰণে মই পানী অলপমান গৰম কৰি ললো এতিয়া এইখিনি মই মথিম আটাক প্ৰয়োজন অনুসৰি নিমখ অলপ দি বইল মটৰখিনিয়ে মথিবলৈ আৰম্ভ কৰিলো আটাখিনি মথা হৈ গল এতিয়া মই বেলি লম হৈ গল মটৰৰ পৰঠা ৰেডি কেনেকুৱা দেহা মজা মজা ভাল লাগিছে খাবলে এও খাই আছে লগতে গোখানে পৰঠা খাইছানে খাইছা ঠিক আছে আমিও খাই লওঁ সবে এতিয়া আমি দুয়োজনী বজাৰৰ ফালে আহি আছো বতৰটো বহুত ধুনীয়া যি গৰম পৰিছিলে নহয় দুদিনমান আজি ভাল লাগিছে বতৰটো বাকি মানে কেক বনাম বুলি ভাবিছো অৱশ্যে কতো শিকা নাই দে মই আজিলৈকে এনে ইউটিউবতে চাইছিলো বেলেগৰ ভিডিঅ চাই ভাবিছো ঘৰতে কেক বনাও ইয়াৰ আগত মই দুবাৰমান বনাইছো মানে তিনিবাৰ বনাইছো কিন্তু ভালেই হৈছে যেনেবা কিন্তু ভিডিঅ হলে এবাৰো মই বনোৱা নাছিলো এইবাৰ ভাবিছো মই ভিডিঅটো বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইমান ধুনীয়াকৈ ঘৰতে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেক বনাব পাৰি মানে ইউটিউবৰ বহুত হেল্প কৰে দেই মানুহবোৰক ইউটিউবৰ জৰিয়তে আমি কিমান কি কৰিব পৰা হৈছো ন আজিকালি ঘৰতে থাকি তাকে অলপ বজাৰৰ ফালে আহিছো এতিয়া কেকৰ সামগ্ৰীবোৰ লৈ যাবৰ কাৰণে মানে ক্ৰীম বেটাৰ এইবিলাক আৰু বাকি আপোনালোকক দেখুৱাম মই কেনেদৰেনো কেকটো বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো বজাৰৰ পৰা আহি পালো বেছি বস্তু আনা নাই এইগিটা আনিছো সব কি আনিছো এটো মই চকলেট প্ৰিমিক্স আনিছো প্ৰিমিক্সটো হলে ভাল আপোনাৰ একো মিক্স কৰিব নালাগে কিন্তু যদি মই আপোনাৰ বেকিং ময়দা বেকিং বা কণী দি পেলাই বনাও তেতিয়াহলে হয়তো মেজাৰমেন্টত ভুলো হ'ব পাৰে কিন্তু মই তেনেকৈ বনাব জানো নজনা নহয় কিন্তু মানে এটো বেছি সুবিধাজনক হয় প্ৰিমিক্সটো সেইকাৰণে মই প্ৰিমিক্স আনিছো চকলেট প্ৰিমিক্স আৰু বাকি এটোৱে কেক ক্ৰীমটো আনিছো ডিলাইটৰ হয় আৰু এটো আনিছিলো মই আসলে কোকো পাউডাৰ বুলি আনিছিলো কিন্তু কোকো পাউডাৰ নহয় কিবা ড্ৰিংকিং চকলেট হে হয় ইয়াৰ যদি ইউজ হয় মই ইউজ কৰিম আৰু ইউজ নহলে থৈ দিম বাকি এটাই মই বনাম আৰু মই যিখিনি বস্তু আছে মোৰ তাত কেক বনোৱাৰ সামগ্ৰীবোৰ সেইবোৰ আপোনালোকক দেখুৱাই আছো
এটা মুনা আছে মোৰ তাত এই মুনাটোতে মই এইবোৰ ভৰাই থৈ দিওঁ ঘৰলৈ গ'লে লগত লৈ যাওঁ কিয়নো ঘৰতো বনাই খুৱাওঁ এয়া চাওক কি আছে লগত এখন টেবুলখন আছে টাৰ্ণ টেবুল বাকি এই দুটা এনেকুৱা প্লেট আছে আৰু সবতকৈ মেইন ইম্পৰ্টেন্ট আছে উইপ ক্ৰীমৰ কাৰণে এই মেচিনটো এইটা মানে বিশেষ দৰকাৰী বস্তু এইটা নহলেও হয় ঘৰত টিফিন পাতিটো বনাব পাৰিম আৰু বাকি অলপমান বস্তু আছে এনেদৰে মই ৰাখিছো গুটেইবোৰ এইবোৰ সব কি বস্তু আছে আৰু এনেকুৱা মোৰ তাত এটো হৈছে কালাৰটো ফুড কালাৰ বেছি নাই মোৰ তাত তিনটা ফুড কালাৰ আছে মই যেটো প্ৰফেশনেল কেক বেকাৰ নহয় গতিকে মোৰ তাত অলপ বস্তু ৰাখিছো যাতে মই বনাও বুলিলে বনাব পাৰো এবোৰে আছে বস্তু এতিয়া এইখিনি বস্তুতে মই বনাম কেকটো আৰু এইটা পলিথিন দিটাও এখন চাকু এবোৰ সকলোৰে তাত থাকিবই লাগে নহলে কেক বনাবলৈ দিগদাৰ হয় এইখিনি চাও ফুলৰ ডিজাইনৰ কাৰণে এইখিনি বস্তু দিয়ে মই কেকটো ৰেডি কৰিম প্ৰথমতে মই কেকৰ বেসটো বনাই লওঁ চাওক আপোনালোকে মই বেসটো কেনেদৰে বনাও এতিয়া মই বেসটো বনাবৰ কাৰণে 2 কাপ প্ৰিমিক্স ললো প্ৰিমিক্স মই বেছি লোৱা নাই কিয়নো মই কেকটো বেছি ডাঙৰ নকৰো এতিয়া ইয়াত মই 1 গিলাস পানী ললো কিন্তু 1 গিলাস পানীৰ ইউজ নহয় আৰু পানীখিনি একেলগে গুটেইবোৰ দি দিব নালাগে অলপ কৈ দি থাকিব লাগে হৈ গল মোৰ সব পানী আধা গিলাস ইউজ হল মানে কাপত চাবলৈ গলে 1 কাপ মান হ'ব এতিয়া মই মাটটোত অলপমান ঘি খানি ললো যাতে কাখত লাগি নধৰে নহলে ইয়াত পেপাৰো দিব পাৰি এতিয়া মই বেটাৰখিনি দি দিলো আৰু অলপমান টেপ কৰি ললো যাতে গুটেইখিনি মিলি যায় কেৰাহীখন মই 5 মিনিট মান আগতে প্ৰি হিট হবৰ কাৰণে দি থৈছিলো এতিয়া তাতেই মই বেটাৰখিনি ৰাখি দিলো আৰু গেছটো কমাই অলপ সময়ৰ কাৰণে থৈ দিলো 20 মিনিটৰ পাছত মই যেতিয়া চাওক মোৰ কেক ৰেডি হৈ গল যেহেতু মই কম বেটাৰেৰে বনাইছো সেই কাৰণে মোৰ 20 মিনিটতে হৈ গল যদি বেটাৰ বেছি থাকে তেতিয়া হলে কেকটো অলপ টাইম লাগে কেকটো ঠাণ্ডা হয় মানে মই সুগাৰ সিৰাপখিনি ৰেডি কৰি ললো এয়া অলপমান পানীত মই 3 চামুচ চেনি দি গৰম কৰি ললো এইফালে কেক ঠাণ্ডা হৈ গল এতিয়া মই কেকটো উলিয়াই লম সুগাৰ সিৰাপখিনিও ঠাণ্ডা হল কি ধুনিয়া হৈছে কেকটো এতিয়া মই কেক ডেকোৰেশনৰ কাৰণে ক্ৰীমখিনি ফেটি লম এতিয়া মই কেকটো ডেকোৰেশনৰ কাৰণে 2 কাপ ক্ৰীম লৈছো আৰু ক্ৰীমখিনি ফেটি লৈছো মোৰ ক্ৰীম ফেটা হৈ গল সাকচন কিমান অকমান ক্ৰীম লৈছিলো আৰু এতিয়া গুটেইখিনি ইমান বেছি হৈ গল তাৰে মই অলপমান সাইড কৰি থলো আৰু বাকি মই যেটো ড্ৰিংকিং চকলেট আছিল হেয়া 1 চামুচ দি দিলো আৰু এতিয়া একেলগে ফেটি ললো এইখিনিৰ পৰা আপোনাৰ চকলেট ক্ৰীমৰ যেটো সোৱাদ সেই সোৱাদটো আহিব হৈ গল এইখিনি ফেটা মোৰ এতিয়া এইখিনি দি মই কেকটো ডেকোৰেশন কৰি লম কেক ডেকোৰেশনৰ কাম আৰম্ভ হৈ গল মই কেকটো 2টা লেয়াৰত কাটি ললো যেহেতু মোৰ কেকটো সৰু সেই কাৰণে 2টা লেয়াৰে হল যদি কেকটো ডাঙৰ হয় তেনেহলে 3টা লেয়াৰত কাটিব পাৰি চাওক কেকৰ পিসটো কাটোতে অৱশ্যে মোৰ ইমান ভাল নহল কিন্তু ক্ৰীম দি দিম যেতিয়া গুটেইখিনি এডজাস্ট হৈ যাব আপোনালোকে চাই থাকক মই কেনেদৰে ক্ৰীমখিনি দি ডেকোৰেশন কৰিছো ছোৱালীজনীয়ে মোক একদম শান্তিৰে কাম কৰিব দিয়া নাই মই ভুলেই কৰিলো তাই খোৱাৰ পাছতহে কৰিব লাগিছিল বাকি যি নহক তাইক মই অকমান ক্ৰীম দিয়ে শান্ত কৰি ৰাখিছো আৰু এফালে মই মোৰ কাম কৰি গৈছো নহলে বৰ দিগদাৰ ছোৱালীজনীৰ পৰা
কেক ৰেডি হৈ গ'ল চাওক ইমান ভাল হোৱা নাই যদিও ঘৰৰ কাৰণে পাৰফেক্ট হৈছে এই ছোৱালীজনী আহি আহি এইটো বেয়া কৰি পেলালেহি আৰু তাইৰ ৰূপটো চাওক ঐ কেক খাইতি নে ক্ৰীম খাইতি কি খাইতি ক্ৰীম খাইতি ছোৱালীজনী মানে মই বহুত ভুল কাম কৰিলোঁ তাই খোৱা পাছত বনাব লাগিছিলে হ'ব আৰু উপায় নাই নেক্সট টাইম এয়া চাওক তাই খাই আছে উপায় নাই আৰু কি কৰিম বাকী কেক ৰেডি হৈ গ'ল এতিয়া কেকটো থৈ দিওঁ 2 ঘণ্টামানৰ কাৰণে ফ্ৰিজত তাৰপিছত সকলো একেলগে খাম কেক ৰেডি হৈ গ'ল এতিয়া কেক কাটি আমি সবেই খাম গোসানী আহা কেক খাম এতিয়া কেক বহিলা কেক কাটিব লাগিব বাবা কেক খাম আমি কেক খাম ক্লাপ কৰি দিয়া কেক খাম মই লেয়াৰটো উলিয়াই দিওঁ এয়া কেকৰ লেয়াৰ ফুড কালাৰ মই নিদিলোঁ চকলেট কেকত এনেকৈয়ে ভাল লাগে চাওকচোন বিৰাট ধুনীয়া টেষ্ট হৈছে কেকৰ কেমেৰাৰ বেকত থকা মানুহজনে এখন খাই লোৱা বাকি আমি সকলোৱে কেক খাওঁ চাহ খাওঁ এতিয়া সন্ধিয়া হ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব বুলি আশা থাকিল আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজি